वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। 2024-25 নৱবৰ্ষৰ অসমীয়া ৰাশিফল লৈ আহি আছোঁ আপোনালোকৰ অহা সপ্তাহত আৰু প্ৰতিটো ৰাশিৰে বিতংভাৱে আলোচনা কৰা হ'ব, লগতে অশুভ গ্ৰহৰ প্ৰতিকাৰো থাকিব। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 28 ফাগুন মঙলবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 12 মাৰ্চ 2024 চন, ভাৰতীয় আজি 22 ফাগুন মুং 1 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:46:21, সূৰ্যাস্ত সন্ধ্যা 5:30:27 আৰু আজি ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি, দিনৰ 10:28:57 আছে। আজি নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ, ৰাতি 12:21:05 আৰু আজিৰ যোগ হ'ল শুক্ৰ যোগ, দিনৰ 11:07:33 পৰ্যন্ত আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। শুক্ৰ অৰ্থাৎ শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক, আনক আনন্দ দিব পৰা চৰিত্ৰৰ ব্যক্তি হয়, সমাজপ্ৰিয় হয়, গতিকে শুভ যোগ। এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, শুক্ৰ আৰু শনি কুম্ভ ৰাশিত বহি আছে, মংগল বহি আছে আজি মকৰ ৰাশিত, আৰু চন্দ্ৰ, বুধ আৰু ৰাহু একেলগে বহি আছে আজি মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত। আৰু যিহেতু চন্দ্ৰ আজি মীন ৰাশিত বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ আৰু দেৱগণ, হাতীৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী বুধৰ দশা হ'ব। ৰাতি 12:11:05 মেঘ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ঘোঁৰাৰ অস্থি, মহেন্দ্ৰ যোগ, বিংশোত্তৰী কেতুৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যোগ, মৰণত দুখ দ্বিপদ, দিনৰ 10:28:57 এপদ, যোগিনী আজি উত্তৰত আৰু 10:28:57 অগ্নিকোণত, যাত্ৰা শুভ, অমৃত যোগ, উত্তৰত যাত্ৰা নাই, 10:28:57 যাত্ৰা নাই, বিগযোগ দোষ আছে। আৰু ৰাতি 12:21:05 শুভ সিদ্ধি যোগ। আৰু যিহেতু আজি মংগলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকে যাব লগা হয়, তেনেহ'লে মুখত অকণমান গুড়, যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু শুভ ৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে বিবাহ, ৰাতি 7:59 পৰা 12:21 ভিতৰত তুলা আৰু বৃশ্চিক লগ্নত হুতহিবুক যুগত বিবাহ আছে। আজি গৰ্ভধান, আৰোগ্য স্নান শুভ। আৰু খাদ্যত আজি তিতা ভেকুৰী, দিনৰ 10:28:57 পটল খোৱা নিষেধ। আৰু আজি কালবেলাৰ সময় হ'ল দিনৰ 6:31:58 পৰা 8:46 আৰু কাল ৰাত্ৰি নিশা 10:01:07 পৰা 11:32:29, গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজি মহেন্দ্ৰ যোগ হ'ল দিনৰ 2:24 পৰা 3:47 আৰু অমৃত যোগ ৰাতিপুৱা 6:54 10:13 পৰা 12:42 আৰু ৰাতি 6:36 পৰা 8:45 11:04 পৰা 2:29 আৰু আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন। সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অমৃত যোগ, মহেন্দ্ৰ যোগ অতি উত্তম। আৰু শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্মতিথি আৰু পূজাও আছে। নগাঁও কৰতিপাৰ নসত্ৰৰ সত্ৰাধিকাৰ মহেন্দ্ৰনাথ গোস্বামী তিৰুভাৱ তিথি। প্ৰবীণ গান্ধীবাদী নেতা উষা ফুকনৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ পথ কষ্ট, গতিকে পথত কিছু কষ্ট হ'ব পাৰে, আপোনালোকে আজি সাৱধানে থাকিব। বৃষ সাহিত্য সেৱা, মিথুন আমোদ প্ৰমোদ, কৰ্কট গৃহ সম্পদ বৃদ্ধি, সিংহ খেতিয়কৰ কষ্ট, কন্যা শিক্ষাৰ্থীৰ অশুভ, তুলা ধানৰ নাটনি হ'ব, বৃশ্চিক ভাবি থকা কাম সিদ্ধি, ধনু শৰীৰৰ প্ৰতি যত্ন ল'ব, মকৰ বিবাদত ক্ষতি, কুম্ভ ভাৱৰ আদান প্ৰদান আৰু মীন ছাত্ৰ ছাত্ৰীৰ শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।